কৃষ্ণ হে কৃপালু বাপ সমস্ত আই সমস্ত আপোনাৰ খবৰ আজ্ঞা আৰু আশীৰ্বাদ লৈ আমি আজি বৈকুণ্ঠ দুতয়ত বৈকুণ্ঠৰ কল্পতৰু ভাগৱত শাস্ত্ৰৰ পাঠ আৰু পৰ্যালোচনাৰ কাৰণে আমি আগবাঢ়িছোঁ। আপোনাৰ খবৰ আজ্ঞা হৈছে কপিল দেৱহূতিৰ ভাগৱতৰ তৃতীয় স্কন্ধৰ পৰমাৰ্থিক তত্ত্ব কথা যি আছে সেয়ে আজি পাঠ পৰ্যালোচনা হওক বুলি আমি সেয়েহে মাতৃৰ আগত কপিলৰ ভক্তি লক্ষণ বৰ্ণনা আমি তাৰ পৰাই পাঠ আৰম্ভ কৰিব বিচাৰিছোঁ। হে মৈত্ৰেয় বদতি শুনা ব্যাসৰ নন্দন কপিল হৰিৰ প্ৰীতি যে বেগয় লাবন ও মাতৃৰ সাধিয়া প্ৰীতি পাছে ভগৱন্ত ও সিহি আশ্ৰমতে কতো দিনয়া শ্ৰীলন্ত নকৰন্ত কিছু কৰ্ম বহিয়া থাকন্ত জাতু তত্ত্ব পথয় উদ্ভাৱক ভগৱন্ত ও হে নয় পুত্ৰক দেৱী দেখি ৰংগমন ব্ৰহ্মাৰ বস্মন স্মৰি বুলিলা বচন দেৱহূতি বদতি শুনিও মহাশান্ত ইন্দ্ৰিয় পোষন্তে মই ভৈলো মহাশ্ৰান্ত ঐ তজু অনুগ্ৰহে আবে জন্ম সীমা পাইনো এতেকে সে শান্ত চক্ষু তোমাক দেখিলো এ তম গুণে অন্ধ চকু ইটো নৰচয় সূৰ্য যেন তাৰ অৰ্থে প্ৰকাশ কৰয় এ আৰু মোৰ মোহ দূৰ কৰিবে যোৱাই অহম মম ভাব তুমি আশা কৰা হে ৰাম তুজু পাৱে শৰণ লৈ লোহ কৰি সাৰ অভিতৰ সংশয়ত যো ছেদন কুঠাৰ হে নমো নমো কপিল স্বৰূপ দেৱ হৰি হে প্ৰকৃতি পুৰুষ মূত কৈও ভাল কৰি মাতৃৰ বাঞ্ছিত এহি শুনি কৃপা
হে মনে প্ৰভু অভিনন্দা কৰিয়াই আছ এই অল্প হাস্য কৰিয়া বুলন্ত ভগৱান এই শুনা পতুত্তৰ মাও হুয়া সাৱধান কি যুক কহিছো পূৰ্বে ঋষি সমস্তত ও তাক আজি তো যোৱাগে কৰিব বেকত ভাগৱতৰ তৃতীয় স্কন্ধ হ'ল বাংময় মূৰ্তি বৈকুণ্ঠৰ কল্পতৰু ভাগৱত ভগৱন্তৰ বাম ৰূপ ভাগৱতৰ প্ৰথম স্কন্ধ হ'ল ভাগৱত ভগৱন্তৰ বাম পদ দ্বিতীয় স্কন্ধ হ'ল বাংময় মূৰ্তিস্বৰূপ অনন্ত কোটি ব্ৰহ্মাণ্ডৰ ঈশ্বৰ জনাৰ সোঁপদ এই তৃতীয় স্কন্ধ হ'ল তেওঁ বাম ৰূপ জগতৰ ঈশ্বৰজনৰ স্বৰূপেই হ'ল অনাদি আৰু অনন্ত কোনেও জানিব নোৱাৰে কোনেও বুজিব নোৱাৰে আৰু কোনেও জানি বুজি ইয়াক কোনোদিন শেষ কৰিব নোৱাৰে ইমান তেওঁ গুণৰ গৰাকী ইমান তেওঁ সৰ্বগুণৰ মালিক যে তেওঁ গুণবিলাক আমি শ্ৰৱণ কীৰ্তন জনমে জনমে কৰি থাকিলেও আমাৰ কেতিয়াও শেষ নহয় অনন্ত কোটি ব্ৰহ্মাণ্ডৰ ঈশ্বৰজনৰ স্বৰূপনো কি এই স্বৰূপক জানিবলৈ বুজিবলৈ স্বয়ং যমৰজাও এই মৰ্ত্যত ব্যাসৰ ঔৰসত দাসীৰ গৰ্ভত আহি বিদুৰ ৰূপেৰে জন্ম হৈছিল যমৰজাৰ পৰাজয় হৈ গ'ল নচিকেতাৰ ওচৰত নচিকেতাই যেতিয়া যমৰজাক সুধিলে যে হে যমদণ্ড ধাৰণকাৰী ন্যায় নীতি সদাচাৰৰ হে ভগৱান মুখ্য সাধনৰ উপায়টোনো কি তুমি মোক তাকে কৈ দিয়া যমে নচিকেতাক নমস্কাৰ কৰি এফালৰ পৰা ক'বলৈ লাগি গ'ল সেইভাগে হ'ল কথোপনিষদ বা কথোপনিষদ কিন্তু যমে সমাপ্তিৰ সময়ত নচিকেতাক ক'লে হে মোৰ বৎস অনন্ত কোটি ব্ৰহ্মাণ্ডৰ ঈশ্বৰজনৰ মুখ্য স্বৰূপক মই তোমাক একো ক'ব নোৱাৰিম নচিকেতাই কৈছে আপুনি যদি নোৱাৰে তেতিয়াহ'লে কোনে ক'ব পাৰিব বোলে তেওঁৰ কথা তেওঁহে ক'ব লাগিব তেওঁৰ কথা আমি তেওঁৰ চৰণৰ অকণমান তেনেই ধূলি আমি তেওঁৰ চৰণৰ দাস মুখ্য সাধন নীতিৰ গৰাকীও তেওঁ এই কথা ক'ব পৰাৰ শক্তি আৰু সামৰ্থ্যৰো কেৱল তেওঁৰেইহে আছে তেতিয়া নচিকেতাই সুধিছে যে হে মোৰ গুৰুজন যিজনে ক'লেহে মই সেই কথা বুজি পোৱাৰ সৌভাগ্য হ'ব সেইজনে সেই কথা কেতিয়া ক'ব তেতিয়া কৈছে তেওঁৰ যেতিয়া কৃপা দৃষ্টি হ'ব তোমাৰ প্ৰতি অথবা মোৰ প্ৰতি আমি তেতিয়াহে সেই কথা শুনিবলৈ পাম এটা নচিকেতাই কৈছে তেতিয়াহ'লে মই হতাশ হৈ ৰ'বই লাগিব নাই নাই সেইজনে তোমাক হতাশ নকৰে
সেইজন পৰম আনন্দৰ সময়, তেওঁ আনন্দৰ আধাৰ, সেইজনে সকলোকে সদায় আনন্দিতই কৰিব খোজে, কিন্তু তেওঁ হ'ল মহাকাল। যেতিয়া তেওঁৰ নিজৰ সময় হ'ব, সেই সময়ত তেওঁ সেই বস্তু দিব। তোমাৰ সময়মতে তোমাক সেই বস্তু নিদিয়ে। এতিয়া ভাগৱতৰ ৩য় স্কন্ধত মৈত্ৰেয় বদতি শুনা ব্যাসৰ নন্দন বুলি আৰম্ভ কৰিছে এই কথা। কৈছে কপিল হৰিৰ পিতৃ যেবে গৈলা বন। কপিল ভগৱানৰ পিতৃ কৰ্দম ঋষি যেতিয়াই বনলৈ গুচি গ'ল। কিয় বনলৈ গ'ল? তাৰ আগতেই তেখেতে দেৱহূতিৰ গৰ্ভত ৯ গৰাকী কন্যা সন্তান জন্ম দিয়ালে। ৯ গৰাকী কন্যা সন্তান জন্ম দিয়ালে। এই কন্যা সন্তানসকলক জন্ম দিয়াই ৯জন শুদ্ধ সাত্বিক ঋষিলে বিবাহ দান কৰিলে। কন্যাও জন্ম দিলে। তেওঁলোকক উচিত পাত্ৰটো সমৰ্পণ কৰি এই জগত আৰু প্ৰকৃতিৰ সমস্তৰে মংগল সাধন কৰি সমাপ্তিত তেওঁ নিজে ঈশ্বৰত বিলীন হ'বৰ কাৰণে ইচ্ছা কৰিলে। তেতিয়া মাতৃ দেৱহূতিয়ে কৈছে, হে মোৰ স্বামী, আপুনি বৈৰাগী হৈ বনলৈ গুচি যাব, কিন্তু মই কি কৰিম? মোক আপুনি এটা লগ দি থৈ যাব লাগিব, যিজনক মই পোৱাৰ কাৰণে মই গোটেই জগতকেই পাহৰি যাব পাৰিম। আপোনাকে যাতে মই স্মৰণ কৰাৰ প্ৰয়োজন নাথাকে। তেতিয়া কৈছে যে দশমত তেতিয়াহ'লে তুমি লাভ কৰিবা ইতি পুত্ৰ সন্তান। ৯ গৰাকী কন্যা নৱবিধ ভক্তিৰ প্ৰতীক। ৯ গৰাকী কন্যা ৯জন সিদ্ধৰো প্ৰতীক। ৯ গৰাকী কন্যা ৯খন বৰিষৰো প্ৰতীক। আৰু স্বাভাৱিক সংখ্যাবিলাকলৈ যদি চোৱা যায়, ৯টো হ'ল আটাইতকৈ ডাঙৰ সংখ্যা। ৯ৰ পাছত আৰু ডাঙৰ অংক নাই। সেইটো কাৰণেই ৯ৰ পাছলৈ আমি যাব লাগিব। আমি নিজে যাব নোৱাৰোঁ। ৯ৰ পাছত ডিজিটটো ডাবুল হৈ যাব, সংখ্যাটো ডাবুল হৈ যাব। একক আছিলে, ৯ৰ পৰা আৰু যদি এডোপ যোৱা যায় তেতিয়াহ'লে এককৰ পৰা দশক হ'ব। দশক কোনে কৰে? ৯ যদি ডাঙৰ সংখ্যা, একক সংখ্যা, এই ৯টোকো দশক কৰি এককৰ পৰা 10 গুণ বৃদ্ধি কৰাৰ প্ৰক্ৰিয়াৰে আমাক যিজনে লৈ যায়, সেইজনকে সাক্ষাৎ কৰালে কৰ্দমে দেৱহূতি। সেইজনৰ নামেই হ'ল কপিল, যিজনে সৃষ্টি, স্থিতি আৰু লয় এই তিনিওটা কথা জানে। জগতৰ ঈশ্বৰৰ অনাদি পাতনৰ সৃষ্টি ৰহস্যৰ মূল কথা সৃষ্টি, স্থিতি আৰু লয়। এই তিনিওটা কথানো কি ব্ৰহ্মাদেৱে সহস্ৰ বছৰ তপস্যা কৰিলে বুজি নাপালে। মহাযোগী শিৱয়ো সহস্ৰ বছৰ তপস্যা কৰিলে, তাৰ কোনো সমাধান নাপালে। কৰ্দম ঋষিয়েও সহস্ৰ বছৰ তপস্যা কৰিলে, তথাপিতো নাজানিলে। মাতৃ দেৱহূতিয়ে কিন্তু তপস্যা কৰা নাই। তপস্যা নকৰাকে জানিব পাৰিম, কিন্তু দশমলৈ যাব লাগিব। দশমত কোন আছে? ভাগৱতৰ ১০ম স্কন্ধত আছে জগতৰ ঈশ্বৰ কৃষ্ণ। একাদশে ললাট, দ্বাদশে ভৈল মুণ্ড, কণ্ঠদেশে নৱম, দশমে যাৰ তুণ্ড।
ভগৱন্তৰ চৰণৰ আমি সেৱক স্বৰূপটো তেওঁ মুখপদ্মক পান কৰিব লাগিব। ভগৱন্তৰ মুখপদ্মত থকা পবিত্ৰতা ভাগৱতৰ দশম স্কন্ধৰ তত্ত্ব মৰ্ম অৰ্থ হৈ দ্বাপৰ যুগত কৃষ্ণ আকাৰে আহিব, সত্য যুগত তেওঁ কপিল আকাৰে আহিয়ে গ'ল। কি কাৰণে আহিলে? ব্ৰহ্মাদেৱেও আহি আশীৰ্বাদ দিছিলে দেৱাহুতি আৰু কৰ্দম ঋষি। তোমালোকৰ মনৰ ইচ্ছা জগতৰ ঈশ্বৰৰ চৰণ দৰ্শন পোৱা, এই পবিত্ৰ ইচ্ছাই তোমালোককতো সদগতি দিবই, তোমালোকৰ সমস্ত বংশকে কল্যাণ সাধন কৰিব। সেইবাবেই ভগৱন্ত প্ৰভুৱে নিজে ইচ্ছা কৰি আমাৰ হৃদয়ত বহি থকা জীৱটোকে কোৱা হয় বিদুৰ বুলি। আমি বাহিৰত বিচাৰি থকা বিদুৰজনৰ লগত কানেকশ্যন কৰিব পাৰিম জানো বাৰু? যিজন ইতিমধ্যে বনাচাৰী হৈ গুচি গৈছে, সংসাৰৰ মায়ামোহ ত্যাগ কৰি যিজন ভগৱন্তত বিলীন হৈ গুচি গৈছে, সেইজন বিদুৰক আমি পৰমাৰ্থিক দৃষ্টিৰে আমাৰ মাজত আমি বিচাৰি পাব লাগিব। সেইটো কাৰণে ভাগৱত হ'ল বৈকুণ্ঠৰ কল্পতৰু। ৰাজসিক, তামসিক আৰু সাত্বিক তিনি গুণৰ অহংকাৰৰ ধ্যান ধাৰণাৰে চিন্তাৰে ভাগৱত কথাক আমি হৃদয়ংগম কৰিব নোৱাৰিম। এই চিন্তা চেতনা বোধৰ পৰা সাধুৰ সংগে গুৰুৰ কৃপাই শাস্ত্ৰৰ নয় আৰু বিচাৰে আমাৰ জীৱনৰ শুদ্ধ সাত্বিক বৃত্তিয়ে আমাক কি কৰিব? আমাক ভগৱানৰ কৃপাৰ পাত্ৰ কৰিব। ভগৱানৰ কৃপাৰ পাত্ৰ যদি আমি হ'ব পাৰোঁ, তেতিয়াহ'লে আমি শুদ্ধ সাত্বিকলৈ প্ৰৱেশ কৰিব পাৰিম। ৰাজসিক, তামসিক আৰু সাত্বিক এই তিনি অহংকাৰৰ পৰা ওপৰলৈ যোৱাৰ প্ৰথম ষ্টেপটোকে কোৱা হ'ল কি বুলি? শুদ্ধ সাত্বিক। শুদ্ধ সাত্বিকত প্ৰৱেশ হৈছে কোন? বাপজনাই সুধিছে মৈত্ৰেয় ঋষিৰ তত্ত্বটোৰ কথা। মৈত্ৰেয় ঋষি কিয় ঋষি? মৈত্ৰেয় কিন্তু দেৱ ঋষি নহয়, মৈত্ৰেয় কিন্তু ব্ৰহ্ম ঋষি নহয়, মৈত্ৰেয় কিন্তু ৰাজ ঋষি নহয়। মৈত্ৰেয় কি? মৈত্ৰেয় এজন ঋষি। ঋষি মানে জড়জাগতিক আমাৰ এই জীৱনত কেৱল থাকে অসাত্বিক অগুণবিলাক। আমাৰ লোভ আছে, মোহ আছে, কাম আছে, ক্ৰোধ আছে, দম্ভ আছে, দ্বেষ আছে, অহংকাৰ আছে, ঘৃণা আছে, তৃষ্ণা আছে, ভয় আছে। এই 10টা বস্তু আমাক সদায় পিয়া কৰি থকা বস্তু। এই 10টা বস্তুৰ পৰাই যিজনে জীৱনত সৎ সাধনা কৰি গুৰুৰ আশীৰ্বাদ লাভ কৰি ভগৱন্তৰ দয়া আৰু কৃপাৰ প্ৰসাদ লাভ কৰি সৎসংগত তেওঁ সাক্ষাৎ কৰি বৈকুণ্ঠপতিৰ অৰুণ চৰণ যিজনে দৰ্শন পাইছে, সেইজনৰ লগলে এটা এটাকে সৎগুণবিলাকৰ প্ৰবাহ হয়। এই সৎগুণবিলাক যদি সংখ্যা পৰিমাণ যদিও তাৰ নাই, সৎগুণৰ কিন্তু পৰিমাণৰ সংখ্যা নাই দেই। এনে এটা কাল্পনিক হিচাপে তাক দেখুৱাহে হয়। সৎগুণৰ কোনো পৰিমাণ বা সীমা নাই। সেইটো কাৰণে অতি কমেও 100টা সৎগুণৰ যিজন গৰাকী হ'ব পাৰে, সেইজনক কোৱা হয় ঋষি। 100টা সৎগুণৰ গৰাকী হ'ব পৰাজন মৈত্ৰেয়। কিয় মৈত্ৰেয়? ৰাজসিক, তামসিক, সাত্বিক তিনি অহংকাৰৰ পৰা তেওঁ ঊৰ্ধ্বগামী হৈ বৈকুণ্ঠপতিৰ লগত তেওঁ মৈত্ৰীৰ ভাৱনাৰে ভক্তি প্ৰতিষ্ঠা লাভ কৰিছে। বৈকুণ্ঠপতিৰ লগত তেওঁৰ অৰুণ চৰণত শৰণাপন্ন হৈ জীৱন চিন্তন ভাৱনা আৰু বিচাৰ সমস্তখিনিক যি ঋষি সদৃশ কৰি শুদ্ধ সাত্বিকত সদায় নিৰ্বাস হৈ থাকিব, আমাৰ হৃদয়ত থকা
বিদুৰ স্বৰূপ পবিত্ৰ জীৱটিয়ে বিষয় বন্ধন নিবিচাৰে কি বিচাৰে ভাগৱত ভগৱন্তৰ অৰুণ চৰণ গৃহতে থাকিয়া দেখিলো তজু চৰণ বিদুৰ ৰূপী জীৱই আমাৰ দেহাতে থাকি ঈশ্বৰৰ চৰণ দৰ্শন পায় কিয় দৰ্শন পায় মৈত্ৰেয় স্বৰূপ গুৰুৰ কৃপা সেইটো কাৰণে মৈত্ৰেয় হ'ল গোসাঁইৰ নন্দন কোন যুগৰ আদি সত্য যুগৰ সত্যৰো নহয় সত্যত জন্ম শুকৰ শুকতকেও বহুত যুগৰ আগৰ আদি যুগে শুদ্ধ ধৰ্ম আছিলে কমাত্ৰ হৰি নাম দেৱ সবে কৰিলে কগু আমিও ভগৱন্ত প্ৰভুৰ নিগুণ নামকে জপ কৰি আছিলোঁ যেতিয়া তেওঁৰ লগত আমি আত্মা প্ৰতিষ্ঠাত পাতিলোঁ জগতৰ ঈশ্বৰৰ লগত আমি যেতিয়া আদিলে অহাৰ আগত অনাদি হৈ আছিলোঁ তেতিয়া আমি নিগুণ নাম বস্তুকে জপ কৰি আছিলোঁ আদিলে যেতিয়া আহি গ'লো আদিলে আহিলত কি হৈ গ'ল 10জন দেৱতা আমাৰ দেহলৈ আহিলে 10জন দেৱতাই 10টা ইন্দ্ৰিয়ক ধাৰণ কৰি পেলালে আমি ধাৰণ কৰি থকা নিগুণ নাম বস্তুৰ মহিমা বৈকুণ্ঠপতিৰ ওচৰতে এৰি থৈ গুচি আহিলোঁ আমাৰ দৈবিক গুণ সম্পন্ন দেৱতা কেইজনে ইন্দ্ৰিয় স্বৰূপ বৃত্তি প্ৰতিষ্ঠাৰ সৈতে একেলগ হৈ হৰি নামৰ মহিমাক পাহৰি পেলাই গুপ্ত কৰি পেলালে সেইজনে জানো আচলজন ইন্দ্ৰিয় নহয় সেইজনে জানো দেৱতা ইন্দ্ৰ নহয় যিজনে ইন্দ্ৰিয়ৰ চঞ্চলতাত সহায় কৰে মনটোক পবিত্ৰতাৰ পৰা অপবিত্ৰতালৈ লৈ যাব খোজে মনটোক শুদ্ধ ভাৱনাৰ পৰা অশুদ্ধ অসাত্বিক চিন্তনলৈ আমাক নিব খোজে সেইজন ইন্দ্ৰিয়ই নিৰ্গুণ নাম ধৰ্মক গুপ্ত কৰিব খোজে তে কাৰ কৃপা লাগিব শংকৰৰ কৃপা লাগিব শংকৰেহে শুদ্ধ মত আজিৰ পৰা 550 বছৰ আগত অৱতাৰ লোৱা অসম ভূমিক পবিত্ৰ কৰা সেইজন গুৰু শংকৰ কি সেইবাৰে আহিছে নেকি মৰ্ত্যলৈ শংকৰ কেৱল এক ৰূপ নেকি শংকৰ শুদ্ধ ৰূপ यदा यदा हि धर्मस्य ग्लानि भवति भारत যেতিয়াই যুগে যুগে অধৰ্ম আৰু অন্যায় হয় দুষ্কৃতি হয় এই সমস্তখিনিক বিনাশ কৰিবৰ কাৰণে গুৰু ৰূপেৰে গোবিন্দ নামি আহে সেই যুগতে বিদুৰৰ ওচৰলৈ আহি গ'ল আমাৰ গুৰুস্বৰূপ শংকৰে জানো মৈত্ৰেয় হ'ব নোৱাৰে 100টা সদ্গুণ বুলি ক'লে কি আপোনাৰ লগত যদি থাকে সেইকেইটা সদ্গুণ নহ'ব নেকি তেখেতৰ লগত যদি থাকে কি সেইকেইটা সদ্গুণ নহ'ব নেকি সদ্গুণ যাৰ লগত থাকে যিজনে কেৱল সাত্বিক সাধনাৰ যোগেদি সংযমী জীৱন সহিষ্ণু জীৱন ঈশ্বৰ সাধনাত নিৰন্তৰ ৰত হৈ আছে কি সেইজন মৈত্ৰেয় হ'ব নোৱাৰিব নেকি অবাস্তৱ কাল্পনিক মৈত্ৰেয় এজনক আমি সদায় মনেৰে ভাবি থাকি কি লাভ আছে আমি মৈত্ৰেয় স্বৰূপ গুৰুজনাৰ চৰণ ভাৱন চিন্তন আৰু মননেৰে সৈতে আমি সদায় দৰ্শন পাব লাগিব সেই ভাৱনালৈ আমি যাব লাগিব আৰু সেই ভাৱনালৈকে গুচি গ'ল কোন শংকৰৰ স্পৰ্শ পাই মাধৱ মহাপুৰুষ
তেওঁ যে সিমান সাত্বিক গুণলৈ যাব পাৰিছে তেখেতৰ বাক্যই সেয়া প্ৰকাশ কৰিছে। তেওঁ নিজক চিনি পাইছিলে আৰু বুজি পাইছিলে। আমি নিজকেই চিনি নাপাওঁ, নিজকেই বুজি নাপাওঁ, আমি নিজকেই জানিবলৈ সক্ষম নহয়। মাধৱে বুজাইছে, কিন্তু আমি তাক শুনি পেলাই মনন কৰি তাক আন্তৰিকতাৰে সৈতে আমি গ্ৰহণ কৰিবলৈ ইচ্ছা নকৰোঁ। আমি নিজক পবিত্ৰ বুলি ভাবোঁ, শ্ৰেষ্ঠ বুলি ভাবোঁ, ধাৰ্মিক বুলি ভাবোঁ। এয়া জানো অন্যায় নহয়? এয়া জানো আমাৰ অবিদ্যা নহয়? ও মোৰ সম পাপী লোক নাহি এহি তিনি লোক, ও তুমি সম নাহি পাপ হাৰি। মাধৱে কৃষ্ণকে কেৱল কোৱা নাই, তেওঁ গুৰু শংকৰকো কৈছে যে মোৰ হে কৃষ্ণ যদি শংকৰ গুৰু, মই যদি তোমাৰ অৰুণ চৰণ দৰ্শন নাপালোহেঁতেন, মই কৰ্মকাণ্ডৰ ৰসাতলত ডুব গৈ থাকিলোহেঁতেন। লোভ, মোহ, কাম, ক্ৰোধ এইবিলাক অকৰ্ম, এইবিলাক বেয়া বস্তু। এইবিলাকৰ বন্ধনেৰে যদি আমি বান্ধ খাই থাকোঁ, আমি বলি নিদিলেও কৰ্মকাণ্ডী, হয়নে নহয়? আমি বলি বিধানযুক্ত কৰ্মযুক্ত কৰ্মকাণ্ড যদিও নকৰোঁ, আমি যদি লোভী হওঁ, আমি যদি জেদী হওঁ, আমি যদি ক্ৰোধী হওঁ, আমাৰ স্বভাৱত যদি সংযম নাথাকে, সহিষ্ণুতা নাথাকে, ঈশ্বৰ পৰায়ণ তত্ত্ব আমাৰ লগত যদি বিৰাজমান হৈ নাথাকে, তেতিয়াহ'লে আমি কৰ্মকাণ্ডী হয়নে নহয়? আমি তেনেকুৱা কৰ্মকাণ্ডীহে হ'ব লাগে, যি কৰ্মকাণ্ড মাধৱে আমাক বুজাইছে। ও সেহি সেদিনক ভাই দুৰ্দিন বুলিয়া মানি, ও মেঘাসন নহয় দুৰ্দিন, কৃষ্ণ কথাই অমিতৰ হাইম কোৱালা পৰশ, ও যিটো দিন হয় অবিহীন, যিটো দিন হয় বিহীন। কৃষ্ণ কথা হ'ল অমৃত বস্তু। কৃষ্ণ কথা বুলি ক'লে কেৱল ভগৱন্তৰ কৃষ্ণৰ গুণ যশ লীলা এইখিনিকে যদিও প্ৰাধান্য দিয়া হৈছে, কৃষ্ণ কথা মানে আধ্যাত্মিক আনন্দযুক্ত সকলো কথাই হ'ব পাৰে। কাৰণ ভগৱান কৃষ্ণ হ'ল পৰম পুৰুষ। পৰম পুৰুষৰ পৰমাৰ্থিক যিমান তত্ত্ব আছে, সমস্ত তত্ত্বৰ আধাৰ হ'ল কৃষ্ণ। সেইটো কাৰণেই আমাৰ 10জন দেৱতা 10টা ইন্দ্ৰিয়ত বাস কৰি আমাক ঊৰ্ধ্বগামী গতি দিয়াব বিচাৰিছে। ভগৱন্তৰ চৰণ দৰ্শন পাই আমাক ভগৱন্তৰ আশীৰ্বাদ দান কৰাব খুজিছে। কিন্তু আমি যেতিয়ালৈকে নিজে বিচাৰি নাযাম, আমাক কোনোবাই উলিয়াই নিব পাৰিব জানো? সেইটো কাৰণেই বিদুৰ আৰু ব্যাসৰ সন্তান বুলি ভাবি থাকিলে নহ'ব। শুদ্ধ বিদুৰজন জীৱৰূপেৰে আমাৰ হৃদয়ত বহি আছে। আমাৰ হৃদয়তে বহি বিদুৰ ৰূপী জীৱই সদায় কান্দি চকু পানী টুকি আছে। বোলে কিয়? মই আহিছিলোঁ কৃষ্ণক দৰ্শন কৰিবলৈ, তুমি কিয় দুৰ্যোধন আৰু দুঃশাসনক দৰ্শন কৰালা? মই আহিছিলোঁ ভগৱন্ত কৃষ্ণৰ অৰুণ চৰণ সেৱা কৰিবলৈ, তুমি খুব ধৃতৰাষ্ট্ৰৰ মন্ত্ৰণাদাতা কৰি ৰাখিলা। মই আহিছিলোঁ ভগৱন্তৰ চৰণৰ আশীৰ্বাদেৰে মই যমৰাজাই জীৱনক পবিত্ৰ কৰিবলৈ, তুমি কিয় মোক গান্ধাৰীৰ লগত ৰাখি দিছা? এয়াই আমাৰ হৃদয়ত থকা বিদুৰৰূপী জীৱ হয়নে নহয়?
এই বিদুৰ ৰূপী শুদ্ধ জীৱটিয়ে তেতিয়াহে ভাগৱত কথা শুনাৰ সুযোগ আৰু সুবিধা পাব যেতিয়া আমি মৈত্ৰী ভাৱনালৈ যাম। মৈত্ৰী ভাৱনাত যিজন স্থিত হৈ গৈছে সেইজন মৈত্ৰেয় আত্মতত্বৰ এজন গৰাকী লোক। আত্মতত্বৰ গৰাকীজনে পৰম পুৰুষৰ তত্ত্বক সদায় হৃদয়ত সাক্ষাৎ কৰে। পৰম পুৰুষৰ তত্ত্বক সাক্ষাৎ কৰা জনেহে এই বিদুৰ স্বৰূপ শুদ্ধ জীৱটিক সৃষ্টিৰ ৰহস্য কথা শ্ৰৱণ কৰাব পাৰে। সেইটো কাৰণে কাৰ সন্তান বুলি কৈছে বিদুৰ? ব্যাস সন্তান বুলি কৈছে। ব্যাস মানে কি? ব্যাস মানে হ'ল প্ৰণয়ন। বিদুৰ নামৰ চৰিত্ৰটি ব্যাসৰ প্ৰণয়নত আহিছে। যোনিজাত সন্তান হিচাপে আমি তাক সাক্ষাৎ কৰিলে নহ'ব। প্ৰণয়নত নামি অহা সন্তানবিলাক নিৰ্গুণ আৰু নিৰাকাৰ। জগতৰ ঈশ্বৰ যদিও নিৰ্গুণ নিৰাকাৰ, প্ৰণেতা স্বৰূপ পৰমেশ্বৰ বেদব্যাসৰ প্ৰণয়নত যদিও তেওঁ শাস্ত্ৰলৈ নামি আহে, সেই শাস্ত্ৰৰ শুদ্ধতাক সমস্তৰে মাজত আত্মবিশ্বাস আৰু প্ৰত্যয়ৰ সৈতে তেওঁ সাক্ষাৎ কৰাবৰ কাৰণে তেওঁ যুগে যুগে অৱতাৰ লৈ দেখুৱাইছে। কপিল ভগৱন্তৰ এক পবিত্ৰ অৱতাৰ। জগতৰ হৰিস্বৰূপ কপিলে অৱতাৰ লৈছে কিয়? জগতক উদ্ধাৰ কৰিবৰ কাৰণে। আমাৰ প্ৰত্যেকৰে প্ৰথম গুৰু কোন? প্ৰথম আমাৰ প্ৰত্যেকৰে গুৰু হ'ল মাতৃ। যদিও পিতৃ মাতৃক গুৰু বুলি সকলোৱে জানে, সকলোৱে মান্যতা কৰে, কিন্তু প্ৰথম আমাৰ গুৰু হ'ল কোন? মাতৃ। মাতৃৰ কোলাত আমাৰ প্ৰথম আশ্ৰয়। মাতৃৰ সমান মমতাময়ী আৰু কৰোণাময়ী পৃথিৱীত কোনো হ'ব নোৱাৰে। মাতৃৰ মমতাবোধ আৰু কৰোণাবোধ প্ৰকাশ পায় ক'ত? তেওঁ দৈবিক গুণবিলাকত। মাতৃৰ লগত যিখিনি দৈবিক গুণ আছে, বেলেগৰ লগত সিমান দৈবিক গুণ কেতিয়াও দেখা পোৱা নাযায়। মাতৃ দৈবিক গুণৰ সাধক, ঈশ্বৰ তত্ত্বৰ তেওঁ সেৱক। সেইটো কাৰণেই কপিলেও তেনে এগৰাকী শুদ্ধ মাতৃক মাতৃ বুলি বৰণ কৰি লৈছে। মাতৃ কোন? দেৱাহুতি। 10টা ইন্দ্ৰিয়, 10জন দেৱতা চঞ্চলতালৈ যাব নোৱাৰিব। কি কৰি পেলালে? চঞ্চলতাটোক যজ্ঞ কুণ্ডত আহুতি দি দিছে। ভক্তিৰ যজ্ঞত, ভগৱানৰ ভাৱ আৰু চিন্তনৰ যজ্ঞত আহুতি দিছে। যদি তুমি মোক দিব বিচাৰিছা, সম্পূৰ্ণৰূপে তুমি দেখাই দিয়া। মই মনুৰ কন্যা হৈ জন্ম লোৱাৰ উদ্দেশ্য, মই মোৰ কদম স্বৰূপ স্বামীক ভজি মই আশীৰ্বাদ লোৱাৰ উদ্দেশ্য, হে মোৰ ভগৱান, মই তোমাৰ অৰুণ চৰণ দৰ্শন পাই কেৱল নহয়, তোমাৰ শুদ্ধ স্বৰূপ তুমি মোক আহি বুজাই ক'ব লাগিব। ভগৱন্তজনে কেৱল পুৰুষৰে যে প্ৰাৰ্থনা স্বীকাৰ কৰে এনে কথা নহয়। বিদুৰ স্বৰূপ জীৱৰ যি পবিত্ৰ বাসনা ঈশ্বৰ দৰ্শন তাকো পূৰ কৰিছে। দেৱভূতি স্বৰূপ প্ৰকৃতি, প্ৰকৃতিৰ মনৰ ইচ্ছাও পূৰ কৰিছে। সেইটো কাৰণে কথাখিনি কওঁতে আমি সহজে বুজিব পৰাকৈ কৈছে যে চোৱা, তুমি ভাগৱত শুনিব নোৱাৰা। বোলে তুমি কিয় নোৱাৰা? তোমাৰ মন চঞ্চল, তোমাৰ বুদ্ধি অতি চঞ্চল। তুমি তোমাৰ পৰা এই চঞ্চল বস্তুকেইটাক আঁতৰ কৰি তুমি জীৱ ৰূপলৈ যাব লাগিব। বোলে কেনেকুৱা জীৱ হ'ব লাগিব? মৃত্যুমুখী জীৱ। সেইটো কাৰণে যম ৰজা মৃত্যুমুখী জীৱ। বোলে কেনেকৈ আছে? বোলে বিদুৰ হৈ বহি আছে। এই বিদুৰ হৈ বহি থকা আমাৰ হৃদয়ত মৃত্যুমুখী জীৱটিয়ে মৈত্ৰেয় স্বৰূপ গুৰুৰ লগত যেতিয়া তেওঁ সংযোগ হৈ যাব, মৈত্ৰেয় মানে 100টা সৎগুণৰ সাধক। তেওঁ হ'ল ঋষি। 1000টা সৎগুণ যি সাধন কৰে সেইজন আকৌ দেৱ ঋষি। সেইটো কাৰণে দেৱ ঋষি এজন।
যদি কেনেবাকে সেই সদ্গুণ 1 লাখ হৈ যায় তেতিয়া সেইজন আকৌ হৈ যাব ব্ৰহ্ম ভাৱনাযুক্ত জগতৰ ঈশ্বৰক তেওঁ স্তুতি আৰু উপাসনা কৰি নমোৱাই নহয় তপস্যাৰ বলত তেওঁ মৰ্ত্যলৈ নমাই আনিব পাৰে দশৰথে আগৰ জন্মত তপস্যা কৰিছিলে মনু আৰু শতৰূপাৰ লগত জগতৰ ঈশ্বৰে বৰো দি দিলে যে তোমালোকৰ পুত্ৰ হৈ মই জন্ম লমগে কিন্তু জন্ম নহল দশৰথৰ বিয়া পতা 7,000 বছৰ হৈ গ'ল সন্তান নাই জগতৰ ঈশ্বৰক জন্ম দিয়াটো ইমান সহজ কথা নেকি শেষত বশিষ্ঠ ঋষিয়েহে ৰামক নমালে দশৰথে মনুস্বৰূপ জীৱন লৈ সহস্ৰ বছৰ তপস্যাৰ বলত ৰামস্বৰূপ পুত্ৰক মৰ্ত্যলৈ নমাব নোৱাৰিলে দশৰথৰ কুলগুৰু আছিলে বশিষ্ঠ বশিষ্ঠৰ চৰণ সেৱা কৰি দশৰথ কৌশল্যা কৈকেয়ী আৰু সুমিত্ৰাই সেইদিনাখন গুৰুজনাক ভজি পেলাই কৈছে যে হে আমাৰ কুলগুৰু স্বৰূপ ভগৱান আপোনাক নিবিচৰাকে সন্তান ইমান দিন বিচাৰি থাকিলে কোৰ পৰা আহিব বিবাহ কৰোৱা 7,000 বছৰ হৈ গ'ল সতি সন্তান হোৱা নাই এতিয়াহে বুজি পাইছো আপোনাৰ চৰণত আমি এই প্ৰস্তাৱ ৰখাই নাই বশিষ্ঠ স্বৰূপ গুৰুক যেতিয়াই এওঁলোকে সেৱা কৰি ক'লে বশিষ্ঠই চকু মুদি তপস্যা কৰিলে খন্তেক সময় মাত্ৰ আৰু হাঁহি পেলাই কৈছে হে ৰাজন চিন্তা কৰিবৰ আৰু কোনো কাৰণ নাই সেইজন আহি যাব তোমাৰ ওচৰলৈ কিন্তু এইটো ত্ৰেতা যুগত তুমি কেৱল তেওঁ ৰজা হৈ ভজি তেওঁক মৰ্ত্যলৈ নমাব নোৱাৰা এই যুগ হ'ল যজ্ঞৰ যুগ তুমি যজ্ঞ কৰিব লাগিব যজ্ঞৰ কাৰণে পুৰোহিত কোন হ'ব মই তোমাক দেখুৱাই দিম সেইজন পুৰোহিত তুমি আনিব লাগিব ত্ৰেতা যুগত ভগৱন্তক নমোৱাটো বৰ টান কাম আছিলে ৰামচন্দ্ৰ প্ৰভুক নমাবলৈ বিভাণ্ডক ঋষিৰ পুত্ৰ ঋষ্যশৃংগই যজ্ঞ সম্পাদন কৰিব লগা হ'ল ঋষ্যশৃংগই সম্পাদন কৰা যজ্ঞত যজ্ঞপুৰুষ সন্তুষ্ট হৈ অংগিৰাস্বৰূপ ঋষিকে যজ্ঞকুণ্ডৰ পৰা উৎপত্তি হৈছে অংগিৰাই হাতত অমৃতময় ক্ষীৰ লৈ আহিছে অংগিৰাই অনা ক্ষীৰ 3 গৰাকী ভাতৃই 4 ভাগ কৰি ভক্ষণ কৰাৰ পাছত 4 বেদ ৰাম লক্ষ্মণ ভৰত শত্ৰুঘ্ন হৈ অযোধ্যাত আবিৰ্ভাৱ হৈছে আমি এই কথা এইটো কাৰণেহে কৈছো 1,00,000টা সদ্গুণৰ যিজন গৰাকী সেইজন বশিষ্ঠহে ৰাস্তা দেখুৱালে দশৰথক জগতৰ ঈশ্বৰ প্ৰভুক তুমি মৰ্ত্যলৈ কেনেকৈ নমাব পাৰিবা 1,00,000 যদি কেনেবাকৈ সদ্গুণৰ সাধক হৈ যাবলৈ পাৰে তেতিয়াহ'লে মৰ্ত্যলৈ ভগৱানক তেওঁ নমাই দিব পাৰিব এই কাম কেৱল কৰিব পাৰে ব্ৰহ্ম ঋষি বশিষ্ঠই দেৱঋষি নাৰদে কি কৰিলে দেৱঋষিজনৰ সদ্গুণ কেইটা থাকে 1000টা দেৱঋষি নাৰদৰ 1000 সদ্গুণৰ মহিমা প্ৰকাশ কৰি দেখুৱালে বশিষ্ঠই 1,00,000 সদ্গুণৰ মহিমা প্ৰকাশ কৰি ৰামক আনি দেখুৱালে আৰু 1000টা সদ্গুণৰ মহিমাৰে এইবাৰ নাৰদে দেৱঋষিৰ মহিমা প্ৰকাশ কৰি দেখুৱাইছে বোলে চোৱা মই যদি কেনেবাকে ভুলক কমেও এজন তৈচুক যদি এটা প্ৰশ্ন সুধি দিওঁ সিদ্ধান্তত শেষত সেইজন বাল্মীকি হৈ যাব 1000টা সদ্গুণৰ সাধনাৰ মহিমা ঈশ্বৰ সাধনাৰ গভীৰতা দৈবিক গুণ সম্পন্ন দেৱঋষিজনৰ লগত থকা ঈশ্বৰৰ সত্তা আমাক প্ৰকাশ কৰি দেখুৱাইছে আমি প্ৰশ্ন সুধিলে মানুহৰ খং উঠি যায় আমি প্ৰশ্ন সুধিলে মানে কিনো প্ৰশ্নকে সুধি থাকে বুলি আমাৰ কি হয় উত্তৰ কেতিয়াবা প্ৰশ্ন সোধাজনতকৈ উত্তৰ বেছি ডাঙৰ হৈ যায় সেইজন
তৈশ্চুক প্ৰশ্ন সুধিলে দেৱঋষি নাৰদে। প্ৰশ্ন বেছি সুধি থকা নাই, মাত্ৰ এটা প্ৰশ্নহে সুধিছে। তুমি ৰত্নাকৰ হৈ জীৱন নিৰ্বাহ কৰি যি পাপ সংঘটিত কৰিছা, এই পাপৰ প্ৰায়শ্চিত্ত তুমি কৰা নে নকৰা মই নাজানো, কিন্তু এই পাপবিলাকৰ ভাৰ কোনে ল'ব মোক দেখুৱাই দিয়া। জগতত সুখৰ ভাগ লোৱা সংখ্যা লাখ লাখ, দুখৰ ভাগ লোৱা সংখ্যা 5জন, সেইটো কাৰণে পঞ্চপাণ্ডৱ। দুখৰ ভাগ কেৱল 5জনে লয়। কোনে লয়? পিতৃয়ে লয়, মাতৃয়ে লয়, গুৰুৱে লয়, সুহৃদজনে লয়, আৰু যিজনে একান্ত প্ৰপন্ন সেইজনে লয়। বাকী কোনেও আপোনাৰ দুখ কষ্টৰ ভাগ ল'ব নোৱাৰে। দুখটো নাইকিয়া কৰি দিব পাৰে দুজনে, এজন হ'ল গুৰু, সিজন হ'ল গোবিন্দ। দুইজনটো একেজনেই। গুৰুৰ ৰূপত গোবিন্দ স্বৰূপ নাৰদে দেৱঋষি স্বৰূপ ৰূপ ধাৰণ কৰি আমাক দেখুৱাই দিছে, চোৱা মোৰ শত সহস্ৰ সৎ গুণবিলাক তোমালোকে সাধন কৰা, এই গুণবিলাকৰ তোমালোক গৰাকী হোৱা, এই সৎ গুণবিলাকে তোমালোকক ঋষি সদৃশ কৰিব, দেৱঋষি সদৃশ কৰিব, তোমালোকক লৈ যাব ব্ৰহ্ম ভাৱনাযুক্ত ব্ৰহ্ম ঋষিৰ তত্ত্বলে, তোমালোকে নমাব পাৰিবা ঈশ্বৰৰ তত্ত্ব কি মত্যলে তোমালোকৰ মাজলে। ৰামক নমোৱাটো টান কাম নহয়, ৰামৰ লগত থকা সৎগুণবিলাকক নমোৱাটো টান কাম। ৰাম সত্য অৱতাৰ, ৰামে সত্যক সাক্ষাৎ কৰিবৰ কাৰণে, সত্যক প্ৰতিষ্ঠা কৰিবৰ কাৰণে ৰাজ অভিষেকৰ দিনা বনবাস পালন কৰি দেখাইছে, মোৰ পিতৃৰ সত্য ৰক্ষা হওক। কিন্তু ৰাম মানে যদি সত্য আমি জানো, ৰাম নাম শ্ৰৱণ কীৰ্তন কৰাৰ পাছত আমি সত্য কথা কিজনে কওঁ? যদি আমি সত্য কথা নকওঁ, যদি আমি সত্য বৃত্তি পালন নকৰোঁ, যদি আমাৰ জীৱন সত্য নহয়, তেতিয়াহ'লে আমি ঋষিময় সাধনা কেনেকৈ সাক্ষাৎ কৰিম? মৈত্ৰেয় স্বৰূপ মহান ঋষিৰ মহান সাধনা ভাগৱত স্বৰূপ শাস্ত্ৰই আমাক সন্মুখ কৰাই আমাক বুজাইছে। তোমাৰ লগত থকা বিদুৰ ৰূপী পবিত্ৰ জীৱটোৱে সদায় সান্নিধ্য পাব বিচাৰে গুৰুৰ পৰম পবিত্ৰ শুদ্ধ শাক্তি গুণ, যি গুণত জগতৰ ঈশ্বৰ যোগেশ্বৰ কৃষ্ণ প্ৰতিষ্ঠিত, যি গুণত কপিল স্বৰূপ ভগৱান প্ৰতিষ্ঠিত। সেই ভগৱানজনৰ পৰম পবিত্ৰ কথা তুমি তোমাৰ দেহেৰে সৈতে তুমি শ্ৰৱণ কৰিব নোৱাৰা, তুমি নোৱাৰা তোমাৰ মনেৰে সৈতে শ্ৰৱণ কৰিব। কায় বাক্য আৰু মন এক কৰি দিব লাগিব। কায় বাক্য মনক এক কৰি দিয়াটোকো কোৱা হয় মৈত্ৰেয় বুলি। এই যে মৈত্ৰেয়ৰ কথাটো আমি সুধিছে, কায় বাক্য আৰু মন এই তিনিটাক ঈশ্বৰ ভাৱপন্ন কৰি দিব পৰাটোকো কোৱা হয় মৈত্ৰেয়। মৈত্ৰী হ'ল সমস্ততে বিষ্ণুময় দৰ্শন পোৱাৰ এটা ব্যৱস্থা। যিজনৰ শত্ৰু নাই, যিজনৰ মিত্ৰ নাই, যিজনৰ আপোন নাই, যিজনৰ পৰ নাই, যিজনে গোটেই জগতকে মংগলময় কল্যাণময় আৰু জগতকে তেওঁ সৎসং বুলি ভাবি লয়, সেইজন মৈত্ৰেয়। সেইজন গুৰুৱেহে আমাৰ বিদুৰ স্বৰূপ জীৱটোক কি কৰিব পাৰিব? ভাগৱত স্বৰূপ ভগৱন্তৰ ভক্তি তত্ত্ব দান কৰিব পাৰিব। সেইটো কাৰণেই ভগৱন্তৰ সৃষ্টি ৰহস্যৰ মাজত কপিলো এক ৰহস্য ভক্তিৰে তত্ত্ব। এই কপিল স্বৰূপ ভগৱানজনে তেওঁ মাতৃ দেৱাহুতিক ভাগৱতৰ ৩য় স্কন্ধত সৃষ্টি স্থিতি আৰু লয় এই তত্ত্বৰ মাজলৈ যাবলৈ দেৱাহুতি কিমান ভক্তি, সাংখ্য, যোগ, জ্ঞান সাধন কৰি এইবিলাকৰ মাজত ভগৱানৰ তত্ত্বত বিলীন হৈ যোৱাৰ সাধনা কৰিব লাগিব। ভাগৱতৰ ৩য় স্কন্ধৰ কপিল দেৱাহুতিৰ পৰমাৰ্থিক তত্ত্বই আমাক যেন সেই কথাকে ক'ব বিচাৰিছে। সেই কৃপালু বাপ সমস্ত আই সমস্ত আমাৰ ভাগৱতৰ প্ৰথম ভাগী পাঠ আৰু পৰ্যালোচনা আমি ইমানতে সামৰিছোঁ। কৃষ্ণ।